নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটা ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই দেখাম আপোনালোকক অসমৰ বিভিন্ন বিশ্ববিদ্যালয়ত কিছুমান পদ ওলাইছে। আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব। সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব, যেতিয়া মই নতুন ভিডিঅ'সমূহ আপডেট দিম আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব। এতিয়া প্ৰথম যোনটো ভেকেঞ্চিৰ বিষয়ে মই আপোনালোকক দেখাবলৈ গৈ আছোঁ সেইটো হৈছে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ স্পৰ্টছ ইউনিভাৰ্চিটি চাবুৱা ডিব্ৰুগড়ত আছে। ইয়াৰ কাৰণে 3টা প্ৰফেচাৰ, ফাইনেন্স আৰু একাউণ্ট অফিচাৰৰ পোষ্ট ওলাইছে। প্ৰফেচাৰ যোনটো বিচাৰিছে ফিজিকেল এডুকেশ্যনত 2টা পোষ্ট 1,44,200 বা 2,18,200 per month salary হ'ব। আৰু ইয়াতে যোনটো qualification বিচাৰিছে having a PhD degree in the concern allied or relevant discipline and published work of high quality, actively engage in research with evidence of public work with minimum 10 research publication বিচাৰিছে বা minimum 10 years of teaching experience in university college as assistant professor এইখিনি বিচাৰিছে eligibility। নেক্সট যোনটো ফাইনেন্স এণ্ড একাউণ্টছ অফিচাৰ পোষ্ট আছে এটা পোষ্ট একে salary 1,44,200 পৰা 2,18,200 upper age limit 55 years বুলি কৈছে আৰু master's degree with at least 55% marks or equivalent grade in point scale where the grading system is followed আৰু 15 বছৰ experience as an assistant professor in academic level 11 and above or with 8 years of experience in academic level 12 or above as an associate professor এইটো বিচাৰিছে বা comparable experience in research establishment and institute of higher education। Non-refundable application fee 1,000 rupees এটা দিব লাগিব অনলাইন। আপোনালোকে যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব। এটা অনলাইন এপ্লিকেশ্যনটো 26 নৱেম্বৰ পৰা ষ্টাৰ্ট হৈছে আৰু এইটো 17 ডিচেম্বৰলৈকে আছে। এইখন হৈছে অনলাইন এপ্লিকেশ্যন ফৰ্ম। আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰি ল'ব লাগিব আৰু যদি অলৰেডি ৰেজিষ্টাৰ্ড আছে তেতিয়া লগ ইন কৰি পেলাই আপোনালোকে এপ্লাই কৰি দিব পাৰিব। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন। ইয়াতে লিখা আছে ডিটেইলছ, আপোনালোকে এবাৰ পঢ়ি চাই ল'ব আৰু যদি আপোনালোকৰ এলিজিবিলিটি মিলে তেন্তে এপ্লাই কৰি দিব পাৰিব। নেক্সট আৰু এটা ভেকেঞ্চি আহিছে আৰু এইটো আহিছে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ পৰা। ইয়াত 2টা ৰিচাৰ্চ এছিষ্টেণ্টৰ পজিশ্যন ওলাইছে। এপ্লিকেশ্যনৰ প্ৰচেছটো 1 তাৰিখৰ পৰা 15 ডিচেম্বৰৰ ভিতৰত হ'ব। যোনটো প্ৰথম যোনটো পোষ্ট আছে ৰিচাৰ্চ এছিষ্টেণ্ট তাৰ সেইটোৰ কাৰণে চেলাৰী 37,000 per month হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে PhD বা MPhil, postgraduate in social science discipline with minimum 55% marks in Assamese language, willing to travel throughout Lower Assam and familiarity with the places। তাৰপিছত আৰু নেক্সট যোনটো পোষ্ট আছে সেইটো 37,000 একেই চেলাৰী হয়। ইয়াতে পোষ্ট গ্ৰেজুৱেট বিচাৰিছে, ইয়াত PhD MPhil এইবিলাক বিচৰা নাই। পোষ্ট গ্ৰেজুৱেট ইন ছ'চিয়েল ছায়েন্স ডিচিপ্লিন বিচাৰিছে আৰু একে ট্ৰেভেল কৰিব লাগিব আৰু অসমীয়া লেংগুৱেজত প্ৰফিচিয়েঞ্চি বিচাৰিছে। আপোনালোক যদি এলিজিবল হয় তেন্তে আপোনালোকৰ CVখন প্ৰজেক্ট ডাইৰেক্টৰ @dep615940@gmail.com অন অৰ বিফৰ 15 ডিচেম্বৰ ভিতৰত আপোনালোকে পঠাই দিব পাৰিব। আৰু হাৰ্ড কপি অফ দ্য এপ্লিকেশ্যন along with all necessary testimonials will also be brought by the time of interview। যেতিয়া আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে মাতিব তেতিয়া আপোনালোকে হাৰ্ড কপি লৈ যাব লাগিব। আৰু ইণ্টাৰভিউ যে ভেন্যুটো হৈছে ডিপাৰ্টমেণ্ট অফ ইংলিছ বড়োলেণ্ড ইউনিভাৰ্চিটি কোকৰাঝাৰ। এইটো অফিচিয়েল ৱেবছাইট হয়, কিবা থাকিলে আপোনালোকে এইটোত গৈ পেলাই চাব পাৰিব। হৈছে অফিচিয়েল নটিফিকেশ্যনখন। ইয়াতে ৱৰ্ক ইন ইণ্টাৰভিউ হ'ব বুলি কৈছে আৰু এইখিনি চেলাৰী আৰু বাকী ডিটেইলছখিনি দিছে। এইখিনি এবাৰ চাই ল'ব। এতিয়া এপ্লাই কৰিব লাগিব। ৱৰ্ক ইন ইণ্টাৰভিউ যোনটো হ'ব এইটো 23 ডিচেম্বৰত হ'ব। এইটো এড্ৰেছ যোনটো ডিপাৰ্টমেণ্ট অফ ইংলিছ বড়োলেণ্ড ইউনিভাৰ্চিটি কোকৰাঝাৰ 10টা বজাৰ ভিতৰত হ'ব। আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পোষ্টটোৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। এতিয়া নেক্সট যোনটো ভেকেঞ্চিৰ বিষয়ে মই আপোনালোকক দেখাইছোঁ সেইটো আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা আহিছে আৰু এইটোৰ কাৰণে এটা ভেকেঞ্চি আছে। 1 তাৰিখৰ পৰা এপ্লিকেশ্যন প্ৰচেছটো ষ্টাৰ্ট হৈ গৈছে, 7 তাৰিখলৈকে আছে ডিচেম্বৰৰ। অফলাইন আপোনালোকে এপ্লাই কৰিব লাগিব। এইটো টেকনিকেল ষ্টাফৰ পোষ্ট হয়। 15,000 টকা পাৰ মান্থ চেলাৰী হয় আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে BSc এগ্ৰিকালচাৰ। যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে আপোনালোকে ইণ্টাৰভিউৰ কাৰণে এপিয়াৰ কৰিব পাৰিব। এপ্লিকেশ্যনখন প্লেইন পেপাৰত লিখি পেলাই গোটেই ডিটেইলছ যিমানখিনি আছে লগতে আপোনালোকৰ ডকুমেণ্টছখিনি অৰিজিনেল আৰু চেল্ফ এটেষ্টেড কপিখিনি লৈ যাব লাগিব। আৰু এইটো যোনটো হৈছে অফিচ চেম্বাৰ অফ HOD PVG আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাট 785013 এইটো ভেন্যুত আপোনালোকৰ ইণ্টাৰভিউটো হ'ব। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন।
আৰু ইয়াতে মেনশন কৰা আছে সকলোবিলাক ডিটেইলছ যোনখিনি মই আপোনালোকক ক'লো এতিয়া ইয়াতে মেনশন কৰা আছে ডেট এণ্ড টাইম অফ ইণ্টাৰভিউ 7 ডিচেম্বৰত 12টা বজাৰ ভিতৰত আপোনালোকে এইটো যোনটো এড্ৰেছ দি আছে তাত গৈ পেলাই আপোনালোকে ৱৰ্ক ইন ইণ্টাৰভিউৰ কাৰণে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে যাব পাৰিব ইয়াৰ পিছত নেক্সট মই আৰু এটা ভেকেন্সিৰ বিষয়ে দেখাবলৈ গৈ আছো আৰু সেই ভেকেন্সিটো গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আহিছে ইয়াৰ কাৰণে যোনকেইটা পজিশ্যনছ আছে সেইকেইটা হৈছে ৰিচাৰ্চ এছিষ্টেণ্ট এণ্ড ফিল্ড ইনভেষ্টিগেটৰ আৰু এইকেইটা হ'ল আপোনালোকৰ ডিটেইলছ 37,000 per month কে দিব ৰিচাৰ্চ এছিষ্টেণ্টৰ এটা পোষ্ট আছে ইয়াৰ কাৰণে বিচাৰিছে PhD MPhil postgraduate in psychology with a minimum of 55% marks and UGC net qualified হ'ব লাগিব আৰু বাকিখিনি ডিজায়াবল qualifications বিচাৰিছে আৰু সেকেন্ড যোনটো ফিল্ড ইনভেষ্টিগেটৰ দুটা পজিশনে 20,000 টকা per month দিছে আৰু ইয়াৰ কাৰণে যোনটো qualification বিচাৰিছে post graduate in psychology বা social science with a minimum 55% marks essential লাগিব ইয়াতে net qualificationৰ কথা কোৱা নাই আৰু বাকি ডিজায়াবল qualification এইখিনি দিছে এইখিনি যদি আপোনালোকৰ আছে তেতিয়াহলে আপোনালোকে প্ৰেফাৰেন্স পাব আৰু যোনটো এপ্লাই কৰা process হয় interested candidates are invited to submit the application in prescribed format Annexure 1 for RA and Annexure 2 for F field investigator specifying the position applied তাৰমানে আপোনালোকে ইয়াতে Annexure 1 আৰু 2 যি কেইখন ফৰমেট দিয়া আছে তাত আপোনালোকে ক্লাছ 10 onwards আপোনালোকৰ সকলোবিলাক ডকুমেন্ট যেনে মাৰ্কশ্বিট হৈ গ'ল চাৰ্টিফিকেটছ হৈ গ'ল এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটছ হৈ গ'ল এইখিনি গোটেইখিনি আপোনালোকে এইটো ইমেইল এড্ৰেছত আপলোড কৰি পেলাই সেন্ড কৰি দিব লাগিব আৰু লগতে দুখন ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফো দিব কৈছে 10 দিনৰ ভিতৰত এপ্লাই কৰিব লাগিব আৰু কিবা যদি কোৱেৰিজ আছে ৰিতা ৰাণী তালুকদাৰ 9864023938 এই নম্বৰটোত আপোনালোকে ফোন কৰি সুধিব পাৰিব আৰু এইটো কাৰণে যোনটো লাষ্ট ডেট হৈছে মই এবাৰ দেখাই দিছো এটা 27 তাৰিখে ওলাইছিল 27 তাৰিখৰ পৰা 10 দিন কাউন্ট কৰি পেলাই আপোনালোকে সেই হিচাপে পঠাই দিব পাৰিব এইটো ভিডিঅ'ত মই জনাবলগীয়া ইমানখিনি আপডেট আছিল ইউনিভাৰ্সিটি ভেকেন্সিৰ বিষয়ে আপোনালোক যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ মাজতে শ্বেয়াৰ কৰি দিব কাৰোবাৰ যদি এই চাকৰিৰ আৱশ্যকতা আছে তেওঁলোকে এপ্লাই কৰি দিব পাৰিব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ